तिनसुकिया के तेंगराई हाबी में बाढ़ जैसे हालात ने लोगों की जिंदगी पूरी तरह प्रभावित कर दी है। तेंगराई नदी के उफनते पानी से जलमग्न हो चुके हैं। कई घरों में बाढ़ का पानी घुस गया है, जिससे लोगों को अपना घर छोड़कर राहत शिविरों में शरण लेनी पड़ रही है। वहीं कई परिवार अब भी पानी से घिरे अपने घरों में रहने को मजबूर हैं। मवेशियों की देखभाल करना भी लोगों के लिए बड़ी चुनौती बन गया है। रोजमर्रा की जरूरत का सामान लाने के लिए लोगों को सीने तक पानी में चलकर बाजार तक जाना पड़ रहा है। बाढ़ के कारण इलाके की बिजली आपूर्ति भी ठप है। ऐसे में लोग अंधेरे और पानी के बीच रात गुजारने को मजबूर हैं। वहीं स्वच्छ पेयजल की कमी ने स्थिति को और गंभीर बना दिया है। इसी गंभीर हालात के बीच न्यूज इंडिया डिजिटल की टीम बाढ़ प्रभावित क्षेत्र में पहुंची और लोगों का हाल जाना। आइए सुनते हैं बाढ़ से जूझ रहे लोगों का क्या कहना है। আমাৰ পৰিস্থিতি দাদা চক এইফালে গোটেই ডুবি গৈছে, পানী আমাৰ মাটি নাই, গোটেই ডুব গৈছে, মানুহ থাকিবলৈ অসুবিধা হৈ আছে। আৰু পানী হোৱাৰ পৰা পৰহি দিনৰ পৰা আপোনাৰ কাৰেণ্ট কাটি থৈছে, লাইনে নাই। আমি না মোবাইল চাৰ্জ কৰিব পাৰিছোঁ, না দোকান যাম বুলি ক'লে কিবা বস্তু আনিবলৈ যাব পাৰিছোঁ। ইমান অসুবিধা হৈ আছে, মানে এতিয়া আমি উপায় নাইকিয়া হৈছোঁ। এতিয়া আমাৰ ঘৰত গৰু আছে, ছাগলী আছে, এইকেইটা খোৱাবলৈ কাৰণেও দিগদাৰী হৈ আছে। মাটি এডোখৰ ক'ৰবাত ওলাই থকা নাই যে ক'ৰবাত গৰুকেইটা নি মেলি দিম, এই ঘৰৰ ভিতৰতে এইকেইটা ভৰাই থৈছোঁ। আৰু খোৱা বোৱাৰ ক্ষেত্ৰত কেনেকে ধৰণৰ আপোনালোকে কৰিছে? খোৱা বোৱা মানে ঘৰৰ যিকেইটা ষ্টক আছিলে সেইকেইটাই খাই আছোঁ, দোকানো যাব পৰা নাই। কেলৈ এইফালে খোজকাঢ়ি যাব নোৱাৰিয়ে, আপুনি চব কেনেকৈ সুত বৈ আছে, মানুহ খোজকাঢ়ি যাবই নোৱাৰে। এতিয়া সেইফালে নাও দুখন আছে, কেতিয়াবা সিহঁতি আহিলে সিহঁতকে কওঁ কিবা আনি দিয়ে। আৰু কিমান ৱাৰ্ড নম্বৰটো? আমাৰ এইটো 11 নম্বৰ ৱাৰ্ড। ৱাৰ্ড মেম্বাৰ ইয়াত আহি পৰিদৰ্শন কৰিছিল? ৱাৰ্ড মেম্বাৰ পৰহি দিনা এবাৰ আহিছিলে, আহি এইফালৰ পৰা নাও লৈ কিনি এক পাক মাৰি গ'ল। তাৰপাছত আকৌ একো খবৰ চবৰ নাই। নৱনিৰ্বাচিত বিধায়ক পুলক গোহাঁই তেওঁ এই অঞ্চলটোত আহিছিল? নাই, তেওঁ অহা নাই, নাহা। এই অঞ্চলটোত কিমান পৰিয়াল বসবাস কৰে? ইয়াত আমাৰ 60+ ঘৰ আছে। গোটেইখিনি ঘৰে বৰ্তমান একদম পানী তলতে আছে ক'ব পাৰে, চবৰ ঘৰতে পানী সোমাই আছে। চৰকাৰৰ ফালৰ পৰা কিবা আপোনাৰ সুবিধা পাইছে নেকি? নাই, একো সুবিধা পোৱা নাই। চৰকাৰৰ ফালৰ পৰা কোনো মানুহ অহাও নাই, একো খবৰ খাতি লোৱাও নাই। আমি এনেকৈ 2 দিনৰ পৰা পানী তলতে আছোঁ। আৰু আমি বানপানীৰ কাৰণে বহুত ভুগি আছোঁ, খোৱা মানে বহুত দিগদাৰ হৈছে। আমাৰ জেৰা চেৰা চব ভাঙি পানী একদম টিউবৱেলত একদম ধুমাই গৈছে। এতিয়া আমাৰ বহুত দিগদাৰ চলি আছে, চোকানত যাবলৈ নোৱাৰিছোঁ, শাক চব্জি একো আনিবলৈ নোৱাৰিছোঁ, সেনেকুৱা পানী হৈছে ঘৰৰ ভিতৰত। থকা মেলা কেনেকৈ কৰিব? থকা মেলা বহুত দিগদাৰ হৈছে থাকিবলৈ। স্থানীয় বিধায়ক বা বিভাগীয় কৰ্তৃপক্ষ আহি আপোনালোকক সাহায্যৰ কাৰণে কিবা পদক্ষেপ দিছে? এইবোৰ দিয়া নাই। একো দিয়া নাই? দিয়া নাই। কোনোবা আহিছে নাই ইয়াত? আমাৰ মেম্বাৰ আহিছিলে, মেম্বাৰ আহি কৈছে আমাৰ স্কুলত আহা বুলি কৈছে। আমিতো যোৱা নাই, কেলে ৰাতি কাৰণে এতিয়া কালি ৰাতি চুৰ সোমালে আমাৰ তাত। এতিয়া আমি ঘৰ পেলাই গ'লে চুৰ সোমালেতো দিগদাৰ হ'ব ন, সেইকাৰণে আমি যোৱা নাই কোনো। আমি এনেকুৱাই আছোঁ খানিতে। কাৰেণ্টটো নাই। নাই, এতিয়া মোবাইল টৰ্চ লৈ গৈছোঁ ক'ৰবাত চাৰ্জ দিবলৈ। ৰাতি হ'লে আপোনালোকে ক'ত মানে বসবাস কৰে? ক'ত থাকে? ঘৰৰ ভিতৰতে থাকোঁ, চকীৰ ওপৰতে সোমাই। ভয় লাগে? ভয় লাগেতো, পানী ইমান সোঁত আছে, ইমান কাৰেণ্ট পৰি আছে, ইমান ভয় লাগে সোঁতৰ কাৰণে। সেইটো কাৰণে ভয় লাগে। মানে ৰাতি মানে আমাৰ মানুহজনতো শুবলৈ নোৱাৰিছে গোটা ৰাতি। আমাৰ ঘৰৰ মানুহকেইটা শুবলৈ নোৱাৰিছে। মই শুই আছোঁ আৰু মোক কিবা এটা সাৰ পালে আৰু মই উঠিম, নহ'লে আমাৰ মানুহটো সাৰ পাই আছে গোটা ৰাতি।
1 ঘণ্টামান শুলে নেকি ৰাতিপুৱা, তাৰপিছত হোৱা নাই। ইমান ভয় লাগিছে, ভয় লগাৰ কথাই সেইবোৰ। উতুলাই লৈ প্ৰত্যেক বছৰে হয়নে? প্ৰত্যেক বছৰ নহয়, যোৱা বছৰ হোৱা নাই, তাৰ আগৰ বছৰ হোৱা নাই, এইবছৰ বহুত হৈছে। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰক কি ক'ব? চৰকাৰে আমাৰ ক্ষতিপূৰণ কি হৈছে নহৈছে, আমাৰ খোৱা বোৱা চবকেইটা লাগিব লাগিছে। ক্ষতি হৈছে। হাঁহ, হৈছে কুকুৰা, এইটো হৈছে আৰু আন্দাজ কৰিবলৈ নোৱাৰিছোঁ, বহুত হৈছে আৰু এই গণিলে বুজি পাৰিম এতিয়া। পশু পক্ষীৰ ক্ষেত্ৰত গৰু ছাগলী আপোনালোকে ক'ত ৰাখিছে এতিয়া? এতিয়া বাহিৰত আছে, যিফালে পানী নাই সেইফালে আছে। আকৌ তেতিয়া কি কৰিম আৰু, ৰাইজে যেনেকুৱা চলিব তেনেকুৱা আমাৰ চলিব লাগিব। তিনিচুকীয়াৰ বিধায়ক সেইটো এইবাৰ আমাৰ ক্ষতিপূৰণ যিটো মানে বেয়া হৈছে সেইবোৰ আমাৰ লাগে, ক্ষতিপূৰণটো। न्यूज डेस्क रिपोर्ट न्यूज इंडिया डिजिटल।